মহানগৰীৰ বৰবাৰীৰ নন্দনগিৰি পথত চাঞ্চল্যকৰ চুৰিকাণ্ড গৃহস্থ নথকাৰ সুযোগ লৈ দুটাকৈ বাসগৃহত চুৰে চলালে লুটপাট শুকুৰবাৰে বিয়লি সংঘটিত হয় এই চুৰিকাণ্ড ধন সোণ বিচাৰি লণ্ডভণ্ড কৰিলে দুইটা বাসগৃহৰ আচবাব কংকন মজুমদাৰ নামৰ লোকজনৰ বাসগৃহত পিছ দুৱাৰেদি প্ৰৱেশ কৰে তিনিজনীয়া চোৰৰ দলটোৱে কেইবাটাও আলমিৰাৰ লকাৰ ভাঙি চোৰৰ দলটোৱে লুটিলে সোণৰ অলংকাৰ সহ নগদ ধন ক্ষীৰোদা নাথ নামৰ মহিলাগৰাকীৰ ঘৰতো চুৰে চলাই লুটপাট ঘৰৰ সন্মুখৰ গ্ৰিলৰ তলা ভাঙি প্ৰৱেশ কৰে চোৰৰ দলটোৱে মহিলাগৰাকীৰ ঘৰৰ পৰাও 2 লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ আৰু লগতে নগদ ধন লৈ উঠাও হয় চোৰৰ দলটোৱে চুৰিকাণ্ড সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত চলাই গৈছে চুৰিকাণ্ডৰ হৈতে কোন জড়িত হৈ আছে সেই সন্দৰ্ভত যেটো তথ্য স্পষ্ট হোৱা নাই যেটো আৰক্ষীয়ে তদন্ত চলাই গৈছে আৰক্ষীৰ তদন্তৰ পাছত সকলোবিলাক তথ্য পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীত এটাৰ পাছত আন এটা কৈ চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে কিয়া লাগিলে হেঙেৰাবাৰীয়ে হওক কিয়া লাগিলে জাপৰিগুগে হওক কিয়া লাগিলে বৰবাৰীয়ে হওক এবাৰ পুনৰ বৰবাৰীত এটা চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয় নন্দনগিৰি পথতে এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয় গৃহস্থ নথকাৰ সুযোগ লৈ দুটাকৈ বাসগৃহত চুৰে চলালে লুটপাট লণ্ডভণ্ড কৰি থৈ গৈছে সামগ্ৰী আমি দৃশ্যাংশ দেখুৱাইছো বাসগৃহৰ শুকুৰবাৰে বিয়লি এই চুৰিকাণ্ড সংঘটিত হয় ধন সোণ বিচাৰি লণ্ডভণ্ড কৰি কেনেদৰে উধাও হৈছে কি আপোনালোকক আমি পৰিবেশ দেখুৱাইছো কংকন মজুমদাৰ নামৰ লোকজনৰ বাসগৃহত পিছ দুৱাৰেদি প্ৰৱেশ কৰে তিনিজনীয়া চোৰৰ দলটোৱে কেৱল কংকনৰ বাসগৃহতে নহয় সেই স্থানৰে আন দুজনৰ ঘৰতো চুৰে চলালে লুটপাট গৈছিলোঁ বৰবাৰী সদায় যাওঁ আজিও গৈছিলোঁ তাৰে পিছত আজি চাওঁ আৰু মানে গেটখন মানে হেৰি মানে জপাই আছে তলাটো ভাঙা আছে মই ভাবিছোঁ কি মানে হেৰি হৈ আছে আৰু একো হোৱা নাই সিহঁতৰ আৰু চুৰ হয় সিহঁতৰ তাত চাব গ'লোঁ তাতে মই 1 ঘণ্টামান চালোঁ যিহেতু মোৰ মানে গিলখন জপাই আছে মই মানে কনফাৰ্ম হৈ আছোঁ মোৰ হোৱা নাই আকৌ সিহঁতৰ পৰা আহি 1 ঘণ্টামান চালোঁ চোৱাৰ পিছত চাওঁ যে তলাটো ভাঙা তাৰে ৰুমত সোমাৰ পিছত চাওঁ যে গোটেই মানে চব লণ্ডভণ্ড মই সোণ নিলে আৰু কেছ টকা নিছে আৰু মই টেকেলি এটাত থৈছিলোঁ মানে 5-6 হাজাৰমান হৈছে টেকেলিটোত আৰু কেছ মোৰ 8-9 হাজাৰমান নিছে আৰু সোণা গোটেইখিনি লৈ গৈছে মই বৰপেটা কিৰো নিছে তাৰপিছত গলৰ চেন কাণৰ 4যোৰমান আছিলে আঙুঠি নিছে দুটা এবাৰ গৈছিলোঁ বৰবাৰী সদায় যাওঁ আজিও গৈছিলোঁ তাৰে পিছত আজি চাওঁ আৰু মানে গেটখন মানে হেৰি মানে জপাই আছে তলাটো ভাঙা আছে মই ভাবিছোঁ কি মানে হেৰি হৈ আছে আৰু একো হোৱা নাই সিহঁতৰ আৰু চুৰ হয় সিহঁতৰ তাত চাব গ'লোঁ তাতে মই 1 ঘণ্টামান চালোঁ যিহেতু মোৰ মানে গিলখন জপাই আছে মই মানে কনফাৰ্ম হৈ আছোঁ মোৰ হোৱা নাই আকৌ সিহঁতৰ পৰা আহি 1 ঘণ্টামান চালোঁ চোৱাৰ পিছত চাওঁ যে তলাটো ভাঙা তাৰে ৰুমত সোমাৰ পিছত চাওঁ যে গোটেই মানে চব লণ্ডভণ্ড মই সোণ নিলে আৰু কেছ টকা নিছে আৰু মই টেকেলি এটাত থৈছিলোঁ মানে 5-6 হাজাৰমান হৈছে টেকেলিটোত আৰু কেছ মোৰ 8-9 হাজাৰমান নিছে আৰু সোণা গোটেইখিনি লৈ গৈছে মই বৰপেটা কিৰো নিছে তাৰপিছত গলৰ চেন কাণৰ 4যোৰমান আছিলে আঙুঠি নিছে দুটা